মিথুন ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক। 1 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে আপোনালোকৰ দিনকেইটা কেনেধৰণে পাৰ হ'ব আৰু কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে মিথুন ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মিথুন ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহত আপোনালোকৰ মধ্যম হিচাপে মাহটো পাৰ হোৱা দেখিবলৈ পোৱা যাব। শাৰীৰিক ক্ষেত্ৰত আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যাব আৰু মানসিকভাৱেও আপোনালোক উন্নত হৈ পৰিব। লগতে মানসিক শক্তি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো কাম কৰাৰ আগত আপোনালোকে ধ্যান ৰাখি যদি সেই কাম কৰে তেনেহ'লে সেই কামত কেতিয়াও ভুল অহাৰ সন্দেহ নাথাকিব। ক'ৰবাৰ পৰা প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন দেখিবলৈ পোৱা যাব। আপুনি ঘৰত যদি কিবা আৰ্থিক ক্ষেত্ৰত কিবা কাম কৰিব বিচাৰে বা কিবা উদ্যোগত যদি আপোনালোকে অংশীদাৰ হ'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে হ'ব পাৰিব। অৰ্থৰ উপাৰ্জনৰ নতুন নতুন বাট আপোনালোকে বিচাৰি পাব। আৰ্থিক ক্ষেত্ৰত বেলেগক এই মাহত কিন্তু আপোনালোকে উপহাৰ দিয়াটো উচিত নহয় বা এই মাহত আপোনালোকে আৰ্থিক ক্ষেত্ৰত কোনো লোকক উপহাৰ দিয়াটো উচিত নহয়, নহ'লে আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ ক্ষেত্ৰত আপোনালোকৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত হাঁহি ধেমালিৰ মাজেদি পাৰ হ'বলৈ ধৰিব আৰু আপোনালোকৰ সামাজিক ক্ষেত্ৰত আপোনালোকৰ স্বভাৱ আৰু অধিক উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত সুন্দৰভাৱে মিলা প্ৰীতি কৰি আপোনালোকে সুন্দৰকৈ চলিব পাৰিব। এই মাহত প্ৰিয়জনৰ লগত আপোনালোকে নতুন ঠাই ভ্ৰমণ কৰিবলৈ সক্ষম হ'ব বা নতুন সিদ্ধান্ত লোৱাটো উপনীত লাভ কৰা দেখিবলৈ পোৱা যায়। দীঘলীয়া সময়ৰ পিছত কৰ্মজীৱনত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভাও দেখুৱাব পাৰিব। দীঘলীয়া সময় ধৰি যদি আপোনালোকে কিবা মানসিক চাপত ভুগি আছিল বা আপোনালোকৰ যদি কিবা অশান্তি হৈ আছিল সেই সকলোবোৰ আপোনালোকৰ নোহোৱা হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিদ্যাৰ ক্ষেত্ৰত আপোনালোকে এই মাহত বিশেষকৈ মনোযোগ দিবলৈ চেষ্টা কৰক। বিদ্যাৰ ক্ষেত্ৰত অকণমান মনোযোগ দিলেই কিছু গুৰুত্বপূৰ্ণ ফল লাভ কৰিব পাৰিব। আপোনালোকে মূল্যৱান কিছুমান বস্তু আপোনালোকৰ হাতৰ পৰা নষ্ট হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। ঘৰত যদি কিবা সম্পত্তি ক্ৰয় কৰিব আপোনালোকে বিচাৰে তেনেহ'লে সুন্দৰভাৱে সম্পত্তি ক্ৰয় কৰিব পাৰিব। প্ৰিয়জনৰ লগত আপোনালোকে সময় অতিবাহিত কৰি ভাল পাব আৰু দাম্পত্য জীৱনতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি কিছু ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগিব, কাৰণ কিবা কাম কৰোঁতে আপোনালোকে আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। তাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে অলপ সংযম কৰি ৰাখিবলৈ চেষ্টা কৰিব। উন্নত অনুমান দেখিবলৈ পোৱা যাব আপোনালোকৰ ঘৰৰ পৰিৱেশ। আত্মীয়ৰ পৰা আপোনালোকে বিশ্বাস জয় কৰিবলৈ সক্ষম হ'ব আৰু আৰ্থিক ক্ষেত্ৰত লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিকভাৱে আপোনালোক স্বাৱলম্বী হৈ পৰিব। বন্ধুবৰ্গৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰিলে আপোনালোকে যাব পাৰিব আৰু তেওঁলোকৰ লগত ঘূৰাৰ ফলত আপোনালোকৰ মানসিক চাপ কিছু পৰিমাণে পাতল হৈ পৰা যোগ দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব। ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিবৰ কাৰণে ঘৰৰ মানুহৰ লগত এক সুন্দৰ পৰিৱেশ স্থাপন কৰিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰক। অধিক সময় আপোনালোকে ঘৰত দিবলৈ চেষ্টা কৰক। যিকোনো ক্ষেত্ৰত আপোনালোকে সন্ধ্যাৰ সময়ত যদি ওলাই যায় সেই সময়ত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। এই সময়ত ওলাই গ'লে অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। গুৰুত্বপূৰ্ণ কামত নিয়োজিত হৈ থাকিব পাৰিব আপোনালোকে সুন্দৰভাৱে। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগতো আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। লগতে দ্ৰব্য লাভৰো প্ৰবল যোগ দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়ত উন্নত ফল দেখিবলৈ পাব। আৰ্থিক ক্ষেত্ৰতো উন্নত হৈ পৰিব। অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ কমিবলৈ ধৰিব। সন্তানৰ কাৰণে যাতে আপোনালোকে আনৰ পৰা কথা শুনিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক বা সন্তানৰ কাৰণে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা কিন্তু এই মাহত দেখিবলৈ পোৱা যায়। প্ৰেমত আপোনালোকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সুন্দৰভাৱে সক্ষম হ'ব বা প্ৰকাশ কৰিব পাৰিব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত অকণমান মনোযোগ দিয়াটোৱেই দৰকাৰ। শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো বেয়া নহয়। যিমান পাৰে আপোনালোকে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক।
ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰিলেও আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যায় আপোনালোকৰ। ইয়াৰ পিছতে নিজৰ সঞ্চয় বৃদ্ধি পাবলৈ ধৰিব বা আপোনালোকৰ ঘৰত সঞ্চয় বৃদ্ধি পাবলৈ ধৰিব। পুৰণি কিছুমান কৰ্মত আপোনালোকে যোগদান কৰিও আনন্দিত অনুভৱ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনাৰ প্ৰগতিত কোনো লোকে বা কোনো আত্মীয়ই বাধা দিবলৈ ধৰিব পাৰে, তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখি আপোনালোকে তেওঁলোকক বুজাই দিবলৈ চেষ্টা কৰিব। আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন ঘটিবলৈ ধৰিব, যাৰ ফলত আপোনালোকে বহু ক্ষেত্ৰত চলি থকা বাধা দূৰ কৰি নিজেই ল'ব পাৰিব। আৰ্থিক ক্ষেত্ৰত বিনিয়োগত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু অতি সোনকালে আপোনালোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিবলৈও সক্ষম হ'ব। ধন কেতিয়াও বিনিয়োগ কৰিব বিচাৰিলে বিনিয়োগ কৰিব পাৰিব বা ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ পৰামৰ্শ নিশ্চয় আপোনালোকে ল'বলৈ চেষ্টা কৰিব। আপুনি সন্মুখত পচন্দ কৰাৰ মানুহজনৰ সন্মান পাবলৈ ধৰিব বা আপোনালোকে যাক পচন্দ কৰে তেওঁৰ পৰাই আপোনালোকে সন্মান লাভ কৰিবলৈ এই মাহত সক্ষম হোৱা দেখিবলৈ পোৱা যায়। যিকোনো কাম কৰিব বিচাৰিলে বা কিবা কিবি অভ্যাস কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব বা নিজৰ ভৱিষ্যতৰ কাৰণে যদি কিবা সঞ্চয়ো কৰিব বিচাৰে তেনেহ'লে এই মাহত আপোনালোকে সঞ্চয় সুন্দৰভাৱে কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত যদি কিবা সঞ্চয় কৰে তেনেহ'লে আপোনালোকৰ মংগলময় হৈ পৰা দেখিবলৈ পোৱা যায়। নাটকৰ লগত জড়িত লোকসকলে কিন্তু অৰ্থ সংকটত ভোগাৰ সম্ভাৱনা এই মাহত দেখিবলৈ পোৱা যাব পাৰে। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব। বৈবাহৰ কাৰণে যদি আগভাগ আপোনালোকে এই মাহত ল'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ল'ব পাৰিব। পিতৃ মাতৃ স্বাস্থ্য অনুকূল হিচাপে পাৰ হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। মনটো কিন্তু আপোনালোকৰ চঞ্চল হৈ পৰিব পাৰে। মনটো চঞ্চল হৈ পৰাৰ কাৰণে হাতৰ পৰা যাতে কিবা সুযোগ হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে জয়ৰ সম্ভাৱনা আছে বা অৰ্থৰ অৱনতি কমকৈ হোৱা দেখিবলৈ পোৱা যায়। মানসিকভাৱে আপোনালোক শক্তিশালী হৈ পৰিব আৰু কৰ্মত সহযোগিতা লাভ কৰিব পাৰিব। আপোনালোকৰ আগৰ অৱস্থাৰ তুলনাত এই মাহত কিছু উন্নত অৱস্থা দেখিবলৈ পোৱা যাব পাৰে। সেইবাবে যিকোনো কাম কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব, কিন্তু গুৰুত্বপূৰ্ণভাৱে কৰিবলৈ চেষ্টা কৰিব। মাহটো আনন্দৰে ভৰপূৰ হৈ পৰিব আপোনালোকৰ, কাৰণ আপোনালোকৰ জীৱনত সফলতা নামি আহিব অতি সোনকালে। সফলতা অহাৰ ফলতেই জীৱনত সুখ শান্তিও বৃদ্ধি পাবলৈ ধৰিব। ভগৱানৰ পৰম কৃপা লাভ কৰিব পাৰিব, বিশেষকৈ মহাদেৱৰ পৰম কৃপা পৰিব আপোনালোকৰ ওপৰত। যাত্ৰা কৰিব বিচাৰিলে কৰিব পাৰিব। সংগৰ ভিতৰত যদি যাত্ৰা কৰিব বিচাৰে তেনেহ'লেও আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। যিকোনো কাম কৰাৰ আগত আপোনালোকে গুৰুস্থানীয় ব্যক্তিৰ পৰা নিশ্চয় পৰামৰ্শ ল'ব। আপোনালোকৰ উৰ্জা শক্তি বৃদ্ধি পাবলৈ ধৰিব আৰু শক্তি কৰিব পাৰিব। সেই শক্তিৰে কিছুমান আধৰুৱা কাম সম্পূৰ্ণ কৰি তুলিব পাৰিব আপোনালোকে। অচিনাকি ব্যক্তিৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।